আজি অকণমান ব্ৰইলাৰ মাংস আনি বেলেগ ধৰণে বনাওঁ। বেলেগ মছলা পাতিৰ কাৰণে নহয়, অকণমান চিম্পুলকৈ মানে প্ৰথমতে ব্ৰইলাৰ খিনি মানে মাংস খিনি ভাজি ল'লোঁ দেই। ভাজি লৈ তাতে আকৌ বিলাহী দি ধুনীয়াকৈ ভাজি লওঁ। ভাজি লৈ উঠি কিনে আকৌ কিহেৰে বনাম মানে কেনেকৈ কি বনাম সহজতে বনাব পাৰি। যিয়ে নহওক এনেকৈ বনাই ভাজি মানে খায়ো ভাল লাগে। এদিন এনেকৈ খাই চাইছিলোঁ আৰু আজি আপোনালোককো ভিডিঅ'টো শ্বেয়াৰ কৰোঁ বুলিও ভাবিলোঁ। এইফালে মাংস দি বহায়ে ঢাকন মাৰি থৈ দিলোঁ। এইফালে আমাৰ মইনাই পুৰা চেয়াৰত বহি চিপছ খাই আছে, এইফালে টিভিও চলি আছে। লেবেল মাষ্টাৰনি ইয়ে ভৰি দেখাইছা, চিপছ খাইছা দিয়ে মোক নেদা নেদা হ্যাঁ হাই আমা হাই কৈ দিয়াচোন। বুটা জোতা सब्सक्राइब करने के लिए 08061999905 पर मिस कॉल। পুৰা গানত ব্যস্ত, পানী খাই আৰু লগতে খেলা বস্তুগিলা লগতে দি দিছোঁ। পুৰা ইচ্ছা গ'লে যি ইচ্ছা যায় তাকে খেলি থাকক, মোৰ কাম কিন্তু আগবাঢ়ি যাব। এইফালে পুৰা গানত ইণ্টাৰেষ্ট দি আছে তাই। ইণ্টাৰেষ্ট মানে পুৰা ভালে লাগে, গান ইণ্টাৰেষ্ট তাই বহুত ভাল পায়। এইফালে মাংসৰ পুৰা গ্ৰেভি হৈ গ'ল ধুনীয়াকৈ, বিলাহী ব্ৰইলাৰে পুৰা মিক্স হৈ গ'ল দেই গাইছ। এয়া এনেকৈ খাব পাৰিলে বেছি ভাল লাগে ন, গ্ৰেভি টাইপৰ। তাৰপিছতে নহ'ব টাইমটো শ্বৰ্ট কৰি থ'ব লাগিলে মানে এখনে বনাম বুলি এনেকৈ মানে যোগাৰ কৰি লৈ বনাই আছোঁ। লগতে ছোৱালীকো চাই আছোঁ, তাৰপিছতে নিজৰ কামখিনিও আগবঢ়াই লৈ যাই আছোঁ। আৰু কম সময়ৰ ভিতৰতে কেনেকৈ কি বনাব পাৰোঁ আপোনালোকক সম্পূৰ্ণ ভিডিঅ'খিনি দেখুৱাইছোঁ। আৰু যদিও আপোনালোকেও ভাল লাগে ছাপোৰ্ট কৰি ল'ব মোৰ চেনেলটো, সকলোৱে আগবঢ়াই দিবৰ কাৰণে নিয়াত সহায় কৰিব। লগতে এইফালে মই মাংসখিনিতে অকণমান পানী দি দিলোঁ। অলপ পানী দি এইখিনি উতলাৰ পিছতে মই আৰু অলপ বাকী কাম আছে আপোনালোকক দেখুৱাবলৈ, আৰু কি কাম আছে দেখুৱাম। তাৰপিছতে এইফালে দেখিছে জুই পুৰা ধুনীয়া গৰম পুৰা আঙঠা হৈছে। এইফালে ধুনীয়াকৈ উতলিলে আৰু দেই। লগতে উতলাৰ পিছতে মই ধুনীয়া মানে দেখুৱাইছোঁ। আলু সিজি গ'ল, আলুখিনি অকণমান এনেকৈ ভাঙি দি দিছোঁ। তাৰপিছতে এইফালে মই আপোনালোকক দেখুৱাব ওলাইছোঁ পুৰণা দালি। পুৰণা মানে দুপৰীয়া মানে ৰাতিপুৱা বনোৱা দালি, মানে দুপৰীয়া সাজত অলপ আছে, সেইকাৰণে কম পৰিমাণে থকাৰ কাৰণে ভাবিলোঁ এই দালিকণ মই ভাবিলোঁ মাংসৰ লগত বহাই দিওঁ। মাংসৰ লগত একেলগে খাই আপোনালোকে এনেকৈ খাই পাইছেনে জনাবচোন। এনেকৈ মচুৰ দালি মানে ৰ থাকিলে দালি খাব ইচ্ছা নাযায় মাংস থাকিলে, সেইকাৰণে ভাবিছোঁ এটা মানে শ্বৰ্টকাট বনাই দিছোঁ, যিহেতু দালিখিনিটো ফেলেনিত নাযায়, মাংসখিনি সমানে সকলোৱে খাব পাৰে। সেইকাৰণে মই দালিখিনি মিক্স কৰি দিলোঁ, আৰু এনেকৈ খাই চাবচোন ভাল লাগে। লগতে মই এইফালে ধুনীয়াকৈ জুইকুৰা দি মাংসখন পুৰা ধুনীয়াকৈ এটা উতল খাব লাগিব। মজাকৈ উতলিছে আৰু মাংসৰ পাকটো বৰ ধুনীয়া হৈ গৈছে। এনেকৈ মানে জোলকণো খাই সোৱাদ লাগে। এনেকৈ দালি খাবৰ মন নগ'লে দালি থাকিলে ৰহৰ দালি যিয়ে নহওক ৰাতিৰ হ'লেও দিব পাৰে, মানে এনেকৈ দি দিলোঁ। আৰু দিয়াৰ পিছত ধুনীয়াকৈ উতল এখন খাই দিলে, আৰু এনেকৈ শেষত ধুনীয়াকৈ লৰাই দিলোঁ। দিয়াৰ পিছতে ঘন হৈয়ে গ'ল। বেলেগ ইমান মছলা পাতি দিয়া নাই, অকল জিৰা গুড়াৰ বাহিৰে বা ৰং গুড়া এইফালে নিমখ, সেইখিনিতে মছলা আদা নহৰু এইখিনিতে মছলা দি দিছোঁ। আজিৰ কাৰণে ভিডিঅ'টো ইমানে। মোৰ ৰেচিপিটো চাই কেনেকুৱা লাগিলে জনাব। তো সকলোকে